নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ব্ৰকলি ৰেচিপি এটা লৈ আহিছোঁ, আহকচোন। ঘৰৰ বাৰীৰ পৰাই ছিঙি আনিলোঁ। মই কেনেদৰেনো বনালোঁ। ব্ৰকলি লৈছোঁ আৰু বিলাহী 3টা লৈছোঁ, বিনছ অলপ লৈছোঁ। সকলোৱেতো জানেই কেনেদৰে বনায়, মইনো কেনেদৰে বনালোঁ চাওঁ আহকচোন। একেবাৰে চিম্পুল হয়, এনেদৰে বনালে খাবলৈও সোৱাদ হয়। আহকচোন কেনেদৰে বনালোঁ তাকেই দেখাওঁ। ব্ৰকলি আৰু বিনছখিনি সৰু সৰু টুকুৰা কৰি ল'লোঁ। কৰি লৈ মই এতিয়া ধুই লওঁ ভালদৰে। এতিয়া মই ব্ৰকলি আৰু বিনছখিনি বিলাহী সৈতে বইল কৰি ল'ম প্ৰথমতে। দেখিছেনে, বিলাহীটো মই অকিয়াই দিছোঁ। এনেদৰে অকিয়াই ল'ব আপোনালোকেও। এইখিনি বইল কৰি ল'ম। মোৰ উতল আহিলেই মই এতিয়া কাঢ়ি ল'ম। একেবাৰে চিম্পুল হয় ৰেচিপিটো। দেখিছেনে, বইল কৰা বিলাহীকেইটা কাটি ল'লোঁ। আদা নহৰু পেষ্ট অকণমান লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু জলকীয়া লৈছোঁ। জোখ অনুসৰি আপোনালোকে তেল দিব, কিমানটো প্ৰয়োজন হয়। তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ। পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। আদা নহৰু পেষ্টটো লগত দি নিদিব। আদা নহৰু পেষ্টটো দিলে টিটিকি টিটিকি লাগিবও পাৰে, কাৰণ জ্বলি গ'লে টিটিকি টিটিকি লাগে। দেখিছেনে, পিঁয়াজ মোৰ ৰঙচুৱা পৰিছে। তেতিয়া মই বিলাহীখিনি দি দিম। বইল কৰা বিলাহীখিনি তাত দি দিম। 5 মিনিটমান আৰু মই ভাজি থাকিম, বিলাহীখিনি ভালদৰে সিজি যাবলৈ। জোখ অনুসৰি হালধি আৰু নিমখ দিব আপোনালোকে। তাৰপাছত আদা নহৰু পেষ্টটো দি দিব। তেলতে নিদিব, আদা নহৰু পেষ্টটো দিলে টিটিকি টিটিকি লাগিব জ্বলি গ'লে। তাৰপৰা বইল কৰি থোৱা ব্ৰকলি আৰু বিনছখিনি তাতে দি দিলোঁ। সকলোৱে জানেই কেনেকৈ বনায় ব্ৰকলি, কিন্তু মই কেনেদৰে বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এনেদৰে বনালে খাবলৈও বিৰাট ভাল হয়। দেখিছেনে, ইমান ধুনীয়া লাগিছে। এনেদৰে অলপ সময় ভাজি থাকিব আপোনালোকে লৰাই লৰাই। অকণমান জিৰা, ধনিয়া পাউডাৰ অলপ দি দিব। গৰম মছলা এয়া মই আধা চামুচ দিছোঁ, মিক্স পাউডাৰ আপোনালোকেও দি দিব। এনেদৰে দিলে খাবলৈ বিৰাট ভাল হয়। দেখিছেনে, মোৰ ৰেডি হৈয়ে গৈছে। এতিয়া মই কাটি থৈছিলোঁ ধনিয়া, ঘৰৰ ধনিয়া অকণমান দি দিম। এনেদৰে বনাই গৰমে গৰমে ঘৰত খাই চাবচোন, বিৰাটেই ভাল লাগে। মোৰ ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'বোৰ ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। এনেদৰে বনাই খাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল আপোনালোকলৈ।